Good evening, everyone. আজি আমি মানি এণ্ড বেংকিং অৰ্থাৎ ক্লাছ 10ৰ যি আমাৰ ছ'চিয়েল চায়েন্স, এই ছ'চিয়েল চায়েন্সৰ মানি এণ্ড বেংকিঙৰ আমি ইকনমিক্স পাৰ্টৰ ছেকেণ্ড ভিডিঅ' আমি বাৰ্টাৰ ছিষ্টেমত আমি ছেকেণ্ড ভিডিঅ'টো আমি ডিছকাছ কৰিবলৈ ওলাইছোঁ। অৰ্থাৎ আমাৰ চেপ্টাৰ নেইম আছিল মানি এণ্ড বেংকিং। এই চেপ্টাৰটোৰ আমি আজি পাৰ্ট 2 ডিছকাছ কৰিবলৈ ওলাইছোঁ আৰু পাৰ্ট 2ত আমি আজি ডিছকাছ কৰিম দ্য ডিফাৰেণ্ট কেৰেক্টাৰিষ্টিক্স অফ মানি, অৰ্থাৎ আমাৰ টকাৰ বিভিন্ন ধৰণৰ বৈশিষ্ট্যসমূহ আমি আলোচনা কৰিম। চ' হোৱাট ইজ মানি আমি আগতে আলোচনা কৰিছোঁ যে মানি কি হয়, যে এনিথিং ডেট ইজ জেনেৰেলি একচেপ্টেবল এজ এ মিডিয়াম অফ এক্সচেঞ্জ ইজ মানি। অৰ্থাৎ এনেকুৱা এটা বস্তু যিটো জেনেৰেল একচেপ্টেবিলিটি আছে, সকলোৱে তাক একচেপ্ট কৰে এজ এ মিডিয়াম অফ এক্সচেঞ্জ, তেনেহ'লে তাক মানি বুলি কোৱা হয়। অৰ্থাৎ সেই মানিটো যিকোনো বস্তু হ'ব পাৰে যদি তাক জেনেৰেল একচেপ্টেবিলিটি হিচাপে থাকে। আৰু কিছুমান ইয়াৰ ক্ৰাইটেৰিয়া আছে, যেনেকৈ সেইটো লং লাষ্টিং হ'ব লাগিব, সেইটো ইজিলি ডিভিজিবিলিটি হ'ব লাগিব। চ' বিভিন্ন ধৰণৰ প্ৰব্লেম আছে, হোম'জিনিয়াছ হ'ব লাগিব। চ' ফাৰ্ষ্ট আমি কেৰেক্টাৰিষ্টিক্স অফ মানিটো ডিছকাছ কৰিবলৈ লৈছোঁ। প্ৰথম ফাৰ্ষ্ট কেৰেক্টাৰ হৈছে আমাৰ মানি মাষ্ট হেভ জেনেৰেল একচেপ্টেবিলিটি। অৰ্থাৎ যিটো মই ক'লোৱে, ইট মাষ্ট বি একচেপ্টেবল এজ এ মিডিয়াম অফ এক্সচেঞ্জ। দিছ ইজ মষ্ট ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স অফ মানি। অৰ্থাৎ সকলোৱে ইয়াক কি কৰিব লাগিব, একচেপ্ট কৰিব লাগিব। যেনেকুৱা এট প্ৰেজেণ্ট উই একচেপ্ট 10 rupees, 20 rupees, then 50 rupees notes, then 100 rupees, 200 rupees, 500 rupees notes are there. So that we accept everything. Everyone we accept as a 10 rupees, 20 rupees, whatever. So there is a general acceptability is there. No one is refused that I will not accept the 10 rupees note and I will not accept the 100 rupees notes. No one is refuses here. No one cannot also. Okay. Second characteristic is money must have cognizability. Cognizability means what? So there should be absolutely no difficulty in identifying money. If money is not easily recognizable, transaction will necessarily be problematic. Now we can recognize that which one is 10 rupees note, which one is 20 rupees notes. So আমি কি কৰিব পাৰো, ইয়াক recognize কৰিব পাৰো 50 rupees notes, 100 rupees, 200 or like 500 rupees. Easily you can identify it. আমি ইয়াক identify কৰিব পাৰো। বাট যেনেকুৱা আমাৰ এনিমেল ষ্টেণ্ডাৰ্ড আছিলে, যেনেকুৱা বাৰ্টাৰ ছিষ্টেমত আছিলে, কোনটো সামগ্ৰীৰ কাৰণে কোনটো সামগ্ৰী কিমান পৰিমাণে এক্সচেঞ্জ কৰিব, এনিমেল ষ্টেণ্ডাৰ্ডত যেনেকুৱা আমি প্ৰব্লেমেটিক আছিলে, কোনটো সামগ্ৰীৰ কাৰণে কোনটো এনিমেল দিব, কিমান পৰিমাণে দিব। চ' আৰু কিমান পৰিমাণে মিনছ তাকতো ডিভিজিবিলিটি কৰিব পৰা নাছিলে। চ' এইটো এটা প্ৰব্লেমেই আছিলে এনিমেল ষ্টেণ্ডাৰ্ডত। চ' মানি কিন্তু সেই প্ৰব্লেমটো নাই। চ' মানি মাষ্ট হেভ কগনাইজেবিলিটি তাক থাকিব লাগিব, আৰু নহ'লে ই প্ৰব্লেমেটিক হৈ যাব, ট্ৰানজেকশ্যন কৰিব নোৱাৰিব। মানি মাষ্ট হেভ ডিউৰেবিলিটি, অৰ্থাৎ ই কি কৰিব লাগিব, মানিৰ ডিউৰেবিলিটি থাকিব লাগিব, লং লাষ্টিং হ'ব লাগিব। মই ফাৰ্ষ্ট ক'লোৱে, যেনেকুৱা আমাৰ যদি ফিছ, এগ বা মিল্ক এইবোৰক যদি আমি মানি হিচাপে ব্যৱহাৰ কৰা হয়, দেন কেন নট বি লাইক এইবোৰ মানি হ'ব নোৱাৰে আমাৰ, বিকজ দিছ আৰ পেৰিছেবল কমডিটিছ, এইবোৰ বেয়া হৈ যায় কেইদিন পিছতে। চ' ইফ মানি ইজ পেৰিছেবল, মানি কেন নট বি ষ্ট'ৰ্ড আপ। টকাটো যদি আমাৰ কেইদিন পিছত বেয়া হৈ যায়, আমি ইয়াক লং টাৰ্মলৈকে ছেভ কৰি থাকিব নোৱাৰোঁ, সংৰক্ষণ কৰিব নোৱাৰোঁ, বা ইয়াক আমি সঞ্চয় কৰিব নোৱাৰোঁ, দেন ইয়াৰ ষ্ট'ৰ ভেলুটো নাথাকিবই। চ' ইন ডেট কেছ দেয়াৰ উইল বি ন' ষ্ট'ৰ অফ ভেলু, ছেভিং উইল বি ইম্পচিবল। অৰ্থাৎ ইয়াক সঞ্চয় কৰাটো, ছেভ কৰাটো পচিবল নহয়। আমি এতিয়া মানিটোক আমি কি কৰিব পাৰোঁ, আনলিমিটেড টাইম আমি যিমান সময়লৈকে ছেভ কৰিব লাগে আমি তাক সঞ্চয় কৰিব ৰাখিব পাৰোঁ, এজ এ কেছ হিচাপে ৰাখিব পাৰোঁ, এজ ৱেল এজ আমি বেংকত ৰাখিব পাৰোঁ, ন' ইছ্যু। ফ'ৰ্থ নম্বৰ কেৰেক্টাৰিষ্টিক্স অফ মানি, মানি মাষ্ট হেভ হোম'জিনিটি। মানিৰ কি থাকিব লাগিব, হোম'জিনিটি থাকিব লাগিব। অৰ্থাৎ কি কৈছে যে 10 rupees নোটছটো আমাৰ 10 rupees নোটছৰ দৰেই এটা হোম'জিনিটি আছে। 500 নোটছটো ছেইম হয়। 500 rupees ইজ নট লাইক ফিগাৰ স্মল, ফিগাৰ বিগ, কেনেকুৱা নহয় যে কিছুমান 500 rupees সৰু হয়, কিছুমান ডাঙৰ হয়। তেনেহ'লে মানুহে কোনটো ৰিজেক্ট কৰিব, কোনটো একচেপ্ট কৰিব, এটা প্ৰব্লেমেটিক ক্ৰিয়েট হ'ব। চ' সেইকাৰণে কি আছে, হোম'জিনিটি আছে, অৰ্থাৎ একে হয়। ইফ 1 10 rupee note is like a ribbon in size, another is a like big as size of the register book. এটা যদি ৰেজিষ্টাৰ বুকৰ দৰে ডাঙৰ হয় আৰু এটা যদি সৰু হয়, তেতিয়াহ'লে প্ৰব্লেম ক্ৰিয়েট কৰিব। চ' মানিটো আমাৰ তেনেকুৱা নহয়, ইটছ হোম'জিনিটি আছে। 5 নম্বৰ কেৰেক্টাৰিষ্টিক্স, মানি মাষ্ট হেভ লিকুইডিটি। লিকুইডিটি মানে ইয়াক তৰলতা বুলি কোৱা হয় অসমীয়াত একচুৱেলি। মানে আমি মানিৰ একচুৱেলি মেক্সিমাম লিকুইডিটি আছে। মানি আমি আজি 100 rupees এটা লৈ আছোঁ, ইয়াক আমি ইজিলি যিকোনো ৰাইচলৈকে কনভাৰ্ট কৰিব পাৰোঁ। 1 lakh rupees আছে, আমি ইয়াক ইজিলি গ'ল্ড পাৰ্চেছ কৰিব পাৰোঁ, এজ চুন এজ পচিবল, আমি লগে লগে কৰিব পাৰোঁ। কিন্তু আদাৰ কিছুমান বস্তু আছে, যেনেকুৱা লেণ্ড এটা,
সিলভার গোল্ড এইবোৰৰ কিন্তু লিকুইডিটি আছে, লিকুইডিটি হয় বাট লেছ দেন মানি, মানিতকৈ ডেফিনেটলি কম। কাৰণ আমি যদি কিবা এটা সামগ্ৰী কিনিব বিচাৰোঁ নাইবা আমি আজি কিবা ছাৰ্ভিচৰ কাৰণে আমি ছাৰ্ভিচ ল'ব বিচাৰিছোঁ, যেনিবা ছাপ'জ আমি হস্পিটেলতে যাব লগা হ'ল, মেডিকেলত কিবা ইমাৰ্জেঞ্চি ট্ৰিটমেণ্টত, তুমি লেণ্ডটোক আমি দিব নোৱাৰোঁ, মেডিকেলত আমি লেণ্ডটোক আমি দিব নোৱাৰোঁ। চ' আমি লেণ্ডটোক চেল কৰিব লাগিব, তাৰ পৰা আমি মানিখিনি আৰ্নিং কৰিম, দেন আমি সেই মানিখিনিৰে আমি পে'মেণ্ট কৰিব লাগিব। বাট মানি আমি ইজিলি তাক কৰি দিব পাৰোঁ। চ' মানিৰ মেক্সিমাম লিকুইডিটি ফৰ্মটো আছে। Another characteristics of money is money must have transferability. আমি যেতিয়া বাৰ্টাৰ ছিষ্টেম আছিলে, এজন কাষ্টমাৰ যদি ছাপ'জ গুৱাহাটীত আছে, এজন আছে আমাৰ ছাপ'জ বৰপেটা বা বঙাইগাঁৱত আছে, চ' আমি এটা বস্তু কোনোবা এজন ছাপ'জ 10 kg ৰাইচৰ এগেইনষ্টত এটা এনিমেল, যিকোনো এটা এনিমেল, সেইটো গট হ'ব পাৰে, ডগ হ'ব পাৰে, কাউ হ'ব পাৰে, তাক ছাপ'জ এক্সচেঞ্জ কৰিব। এতিয়া সেই গুৱাহাটীৰ ব্যক্তিজনে কেনেকৈ সেই এটা এনিমেল এটাক লৈ আহিব বঙাইগাঁৱলৈকে? চ' ইটছ এ ভেৰি ডিফিকাল্ট প্ৰব্লেম। বাট মানিৰ সেই প্ৰব্লেমটো নাই, মানে সেই প্ৰব্লেমটো ৰিমুভ কৰিলে। অৰ্থাৎ কি ট্ৰেন্সফাৰেবিলিটি আছে। আমি আজি যিকোনো, আৰু আমাৰ কি ডে বাই ডে আমাৰ গ্ল'বেলাইজেশ্যন বা এইবোৰৰ কাৰণে কি হৈছে, চ' আমি ইণ্টাৰনেশ্যনেল ট্ৰেডসমূহ কৰিব আৰম্ভ কৰিছোঁ। আজি আমাৰ অসমে বেলেগ বেলেগ কাউণ্ট্ৰিৰ লগত বিজনেছ কৰে, ডুবাইৰ লগত বিজনেছ কৰে, US-ৰ লগত বিজনেছ আছে, চ' বিভিন্ন ধৰণৰ বিজনেছ আছে। চ' আমি তাত এইবোৰ সামগ্ৰী কেনেকৈ কঢ়িয়াই আনিম? কিবা সামগ্ৰী যদি আমি ইম্পৰ্ট কৰিব খোজোঁ, ডেফিনেটলি নট পচিবল। বাট আমি মানি উই কেন কেৰি, মানি হেভ লাইক ইজিলি ট্ৰেন্সফাৰেবিলিটি। আমিতো নাওতো আমি ফিজিকেল মানি লৈয়ে যাব নালাগে, আমি উই কেন deposit in bank account, so and definitely where it's required we can withdraw the money and pay so easily. Online payment also may also be settled transaction, so now to easy only, everyone know that. Another characteristics of money, money must have divisibility. মই ক'লো এই যে 10 kg ৰাইচৰ এগেইনষ্টত এটা কমপ্লিট এটা ছাগলী এটা দি দিব নোৱাৰে, গট এটা দি দিব নোৱাৰে। আৰু গটটো এনেকুৱা হয় যে ছাগলীটোক আমি ডিভিজিবিলিটি কৰিব নোৱাৰোঁ, তাক ভগাব নোৱাৰোঁ। বাট মানিৰ সেই প্ৰব্লেমটো নাই, মানে কি আমি ইজিলি এটা 100 rupees নোটছক আমি এটা কি কৰিব পাৰোঁ, তাক 10 rupees নোটছত 10টা আমি কনভাৰ্ট কৰি দিব পাৰোঁ বাহিৰ কৰি। চ' ডিভিজিবল উই কেন ইজিলি ডিভিজিবল কৰিব পাৰোঁ তাক। Another characteristics, money must have stability of value. If the value of money continue to fall all the time, আৰু এই মানিৰ অৰ্থাৎ যিটো ভেলু আছে, এই ভেলুটো ষ্টেবিলিটি থাকিব লাগে। আমি যে 500 rupeesত নোটছটো আমাৰ আজি আছিলে, ইজ মানিৰ ডমেষ্টিক ভেলুটো কেতিয়াবা কম হয় বাৰু, মানে প্ৰাইচটো আমি চেম বস্তুখিনিৰ কাৰণে বেছিকৈ পে' কৰিব লাগে, বাট দেট ইজ দ্য ডিফাৰেণ্ট থিং। বাট কণ্টিনিউ যদি ফল হৈ থাকে, তেতিয়াহ'লে কি যে মানি উইল ফেইল টু এক্ট এজ এ ষ্ট'ৰ অফ ভেলু। আমি যদি 500 rupeesত আজি ছাপ'জ 2026ত আমি কিবা এটা বা 2025ত 500 rupees এটা ছেভ কৰি ৰাখিছোঁ, আৰু ইয়াক যদি 2026 বা 2027ত ইয়াৰ ভেলুটো 0 হৈ যায়, বা সেই 500 যে আমি একোৱেই নোৱাৰোঁ, চ' দেনতো ইয়াৰ ষ্ট'ৰ অফ ভেলুটো নাথাকিব, মানুহে ষ্ট'ৰ নকৰিব, মানুহে ছেভিং নকৰিব। চ' মানিটো তেনেকুৱা নহয়, মানিৰ এটা কি থাকে, ষ্টেবিলিটি অফ ভেলুটো এটা আছে। So in Germany এটা এক্সাম্পল আছিলে যে ভেলু অফ মানি ফল লাইক শাৰ্পলি অৰ দ্য প্ৰাইচ লেয়াৰ্ছ কোৱাইট ৰেপিডলি। অৰ্থাৎ ডেফিনেটলি যেতিয়া আমাৰ সামগ্ৰী এটাৰ বস্তুৰ দাম বাঢ়ি যায় আৰু তেতিয়া আমাৰ যিটো মানি ভেলুটো কমে, একচুৱেলি ডমেষ্টিক ভেলুটো যে কমি যায়, তেতিয়াহ'লে কি হয়, সেইটো আমাৰ এটা চিটুৱেশ্যনক ইনফ্লেশ্যন বুলিও কয় ইন দ্য লেংগুৱেজ অফ ইকনমিক্স। চ' পিপুল ইভেঞ্চুৱেলি ৰিফিউজ টু একচেপ্ট জাৰ্মান মানি। আৰু সেই সময়ত যিহেতু কণ্টিনিউৱাছলি লাইক সিহঁতৰ ভেলুটো কমি গৈছিলে আৰু প্ৰাইচ লেভেল, তেতিয়া জাৰ্মান যিবোৰ আছিল তেওঁলোকে মানুহে একচুৱেলি ৰিফিউজ কৰি দিছিল একচেপ্ট কৰাৰ কাৰণে জাৰ্মান মানিটোক, আৰু তেওঁলোকে নিউ কাৰেঞ্চি এটা ইণ্ট্ৰডিউচ কৰিছিল। চ' ইট ইজ টু বি নোটেড ডেট characteristics of money are not substitutes for one another, and money have all the characteristics simultaneously. সবখিনি কেৰেক্টাৰিষ্টিক্স যদি থাকে তেতিয়াহ'লে এটাক আমি মানি হিচাপে ল'ব পাৰোঁ। ফাৰ্ষ্ট হৈছে কি কেৰেক্টাৰিষ্টিক্স আমি চালোঁ যে মানি এটা সকলোৱে একচেপ্ট কৰিব লাগিব। যিকোনো এটা বস্তু মানুহক আমি কি কৰিম, যিকোনো এটা বস্তু কি আমি যেতিয়া বৰ্তমান পেপাৰ মানিটো, চ' এই পেপাৰ মানিটো কি 10 rupees বা 20 rupees 100 rupees নোটছ এটা চবেই আমি একচেপ্ট কৰোঁ। ই এটা কগনিজিবিলিটি ইয়াৰ আছে, ইয়াক আমি ইজিলি আইডেণ্টিফাই কৰিব পাৰোঁ যে এইটো 100 rupees নোটছ বা এইটো 200 rupees নোটছ। ডিউৰেবিলিটি, ডেফিনেটলি মানিটোক আমি বহুদিনলৈকে আমি ষ্ট'ৰ কৰিব পাৰোঁ। হোমোজেনিটি আছে, 100 rupees নোটছ সকলোখিনি প্ৰায় একেই হয়, যদিও আমাৰ পুৰণি 100 rupees নোটছটো অলপ ডাঙৰ, নিউটো অলপ সৰু, চ' সেইটো একো ইছ্যু নাই। বাট ইজিলি টু টাইপছে 100 rupees নোটছ আছে, 200 ছেইম ওৱান টাইম আছে, 500 টু ওৱান টাইপ আছে।
মানি হেভ লিকুইডিটি, মানে লিকুইডিটি আছে আজি আমাৰ 10 rupees লগত এটা আছে। ইফ ইউ পাৰ্চেছ ওৱান লাইক চিপছ, চ' সেইটো আমাৰ লগে লগে কি আমি চিপছলৈকে তাক কনভাৰ্ট কৰিব পাৰোঁ। চ' বাট আমি যদি লেণ্ড আছে আমি তাক চিপছলৈকে কনভাৰ্ট কৰিব নোৱাৰোঁ, চ' এইটো এটা প্ৰব্লেম হয়। সেইটো লিকুইডিটি আছে, য়েছ লেণ্ডৰ লিকুইডিটি আছে বাট কম। মানিৰ আমাৰ ট্ৰেন্সফাৰেবিলিটি আছে, আমি তাক য'তে ত'তে আমি ট্ৰেন্সফাৰ কৰিব পাৰোঁ। 10,000 5,000 অ'কে আমি লগতে কেছ হিচাপে ট্ৰেন্সফাৰ কৰিব পাৰোঁ, বাট 1 crore rupees আমি তাক কি কৰিব পাৰোঁ, আমি তাক বেংকৰ হেল্পৰ জৰিয়তে বেংকিং চিষ্টেমৰ জৰিয়তে আমি তাক ট্ৰেন্সফাৰ কৰিব পাৰোঁ বা লৈ যাব পাৰোঁ। মানিৰ ডিভিজিবিলিটি আছে, 500 rupees নোট এটাক আমি 500 পিছত আমি ল'ব পাৰোঁ, 1 rupeesৰ কইন যদি লওঁ, আৰু বাকীটো আমাৰ আছে 100 rupeesত কৰিব পাৰোঁ, 200 এনেকৈ লৈ মিলাই ল'ব পাৰোঁ। মানিৰ ষ্ট'ৰ ভেলু আছে, ষ্টেবিলিটি অফ ভেলু আছে, মানিখিনি আমাৰ ভেলুটো যদিও য়েছ এইটো হয় যে 2026ত যিটো 500ৰ ভেলু সেইটো 2028ত ডেফিনেটলি নাথাকিব বা কম হ'ব, বাট তেনেকুৱা নহয় যে ইয়াৰ ভেলুটো একদম নাথাকিব। চ' ষ্টেবিলিটি অফ ভেলুটো ডেফিনেটলি আছে। চ' নেক্সট আমাৰ আছে ফাংচন অফ মানি। চ' অ'কে, আজি একেলগে আমি ডিছকাছ কৰিছোঁ যে মানিৰ আমি কেৰেক্টাৰিষ্টিক্স আনি চালোঁ। এতিয়া আমি ডিছকাছ কৰিম যে ফাংচনছ অফ মানি, মানিৰ বিভিন্ন ধৰণৰ কাৰ্যসমূহ কি কি। চ' মানিৰ ফাৰ্ষ্ট ফাংচন যদি আমি চাব যাওঁ যে মানি পাৰফৰ্মছ 4 different functions. There is a couplet which runs as follows. Money is a matter of functions 4: medium, measure, standard and a store. First function is money performs the function as a medium of exchange. In the barter system, commodities are directly exchanged against commodities. আমি জানো যে barter systemত commodity সমূহ commodityৰ againstত exchange কৰা হৈছিল। চ' সেইটো যাত আমাৰ বিভিন্ন ধৰণৰ সমস্যা বা প্ৰব্লেম ফেচ কৰিব লগা হৈছিল। চ' ইন এ মানি ইকনমি কমডিটিজ আৰ ইনডাইৰেক্টলি এক্সচেঞ্জ থ্ৰু মানি। কিন্তু মানি ইকনমিত কি হ'ল যে কমডিটিজ আৰ ইনডাইৰেক্টলি এক্সচেঞ্জ থ্ৰু মানি। কমডিটিখিনি কি কৰা হয়, ইনডাইৰেক্টলি কি কৰা হয়, এক্সচেঞ্জ কৰা হয় মানিৰ জৰিয়তে। এ সিঙ্গেল ট্ৰানজেকশ্যন ইন এ বাৰ্টাৰ চিষ্টেম stipulated into two transaction in a money economy. The person producing rice, which like sell rice, first transaction, and the money does earned will be used to buy cloth, second transaction, money does become the medium of exchange. অর্থাৎ কি কৈছে আমাক যে a single transaction in the barter system is splitted into two transaction in a money economy. The person producing rice, যে এজন ব্যক্তি এজন ৰাইচ প্ৰডিউচ কৰিলে, চ' উইল চেল ৰাইচ ফাৰ্ষ্ট ট্ৰেনজেকশ্যন। এই ব্যক্তিজনে কি কৰিলে, ফাৰ্ষ্টতে সি ৰাইচটোক চেল কৰিব, এণ্ড মানি ডাজ আৰ্ণ উইল বি ইউজ টু বাই ক্লথ, আৰু যিখিনি তেওঁ সেই বিক্ৰী কৰাৰ পিছত টকাখিনি পালে ডেট এমাউণ্ট তেওঁ কি কৰিব, সেই টকাখিনিক তেওঁ ইউজ কৰিব সেই ক্লথ বা যিকোনো বস্তু সেই কিনাৰ কাৰণে ইউজ কৰিব। গতিকে মানি ডাজ দ্য বিকাম দ্য মিডিয়াম অফ এক্সচেঞ্জ, অৰ্থাৎ মানিটো কি হয় এটা মিডিয়াম অফ এক্সচেঞ্জ হিচাপে আমাৰ কাম কৰি আছে। ছেকেণ্ড আমি চাব পাৰোঁ যে মানি এক্ট এজ এ standard of measurement of values of goods and services. মানি কি হিচাপে কাম কৰে, standard of measurement of values of goods and services. ইয়াৰ লগতে এটা সৰু কনচেপ্ট আমি আলোচনা কৰিবলৈ লৈছোঁ। That's one is goods, difference between the goods and services. Goods আমি যিটো আমাৰ কি হয়, বিভিন্ন ধৰণৰ টেবুল হ'ব পাৰে, আমাৰ ৰাইচ হ'ব পাৰে, চকলেট হ'ব পাৰে, বিস্কুট, চ' ডেট অল আৰ গুডছ, যাক আমি কি টেঞ্জিবল হয়, যাক আমি চুব পাৰোঁ একচুৱেলি। চাৰ্ভিচেছ হুইচ ছেটিছফাই দ্য হিউমেন ওৱান্স, মানুহৰ যিবোৰ ডিজায়াৰ থাকে বা মানুহৰ যিবোৰ ওৱান্স থাকে সেইবোৰ ছেটিছফাই কৰে, কিন্তু উই কেন নট টাচ একচুৱেলি, ইনটেঞ্জিবল হয়। যেনেকুৱা এটা চাৰ্ভিচেছ অফ ডক্টৰে আমাক চাৰ্ভিচ কৰে, সেইটো আমাৰ ছেটিছফাই কৰে, যিখিনি আমাৰ প্ৰয়োজন আছে সেইখিনি পূৰণ কৰে বাৰু, বাট তাক আমি টাচ কৰিব নোৱাৰোঁ। চ' অল ইকনমিক গুডছ হেভ প্ৰাইচেছ, প্ৰত্যেকটো ইকনমিক গুডছৰে কিছুমান প্ৰাইচ থাকে। দ্য ভেলু ইন এক্সচেঞ্জ এক্সপ্ৰেছ ইন টাৰ্মছ অফ মানি এণ্ড প্ৰাইচ, আৰু তাৰ যিটো ভেলু ইন এক্সচেঞ্জ সেইটোক আমি কি মানি হিচাপে মেজাৰ কৰা হয়। যে আমাৰ লাইক কি 1 kg ৰাইচৰ প্ৰাইচ কিমান, ইটছ লাইক মে বি 40 rupees 50 rupees, তাক মানি হিচাপে মেজাৰ কৰা হৈছে। মানি ইজ দ্য কমন ইউনিট অফ মেজাৰমেণ্ট, আৰু টকা হিচাপেই কমন হিচাপে মেজাৰমেণ্ট কৰা হয়। যে এটা 1 কিলো ৰাইচৰ প্ৰাইচ কিমান আমি ইজিলি কৈ দিওঁ যে 40 rupees 50 rupees বা 70 rupees। 1 কিলো হুইটৰ বা ঘেঁহুৰ প্ৰাইচ কিমান আমি কৈ দিব 80 rupees 90 rupees, ইটছ লাইক ডেট। The value of all economic goods and services are expressed in prices only. আৰু এই যিটো ভেলু অফ অল ইকনমিক গুডছে হওক, যিকোনো সামগ্ৰী নাইবা ছাৰ্ভিচেছে হওক, চ' আৰ এক্সপ্ৰেছড ইন প্ৰাইচেছ অনলি। চ' ইয়াক প্ৰাইচ হিচাপে কি কৰা হয়, এক্সপ্ৰেছ কৰা হয়।
So okay. So second function of money, that money act as a standard of measurement of values of goods and services, অর্থাৎ আমরা কি স্ট্যান্ডার্ড অফ মেজারমেন্ট অফ ভ্যালু হিসেবে কাম করে। এখানে আমি চালো যে দ্য ভ্যালু অফ অল ইকোনমিক গুডস অ্যান্ড সার্ভিসেস আর এক্সপ্রেসড ইন প্রাইসেস অনলি, অর্থাৎ আমার রাইস 1 কিলোর প্রাইস 80 রুপিস 50 রুপিস, সো যিকোনো হ'ব পাৰে, তাক আমি কি মানি হিচাপে মেজাৰ কৰোঁ, প্রাইসেস অনলি। থার্ড functions of money, money act as a standard of deferred payment. Now let's we try to understand what is like standard of deferred payment. So deferred payment or payment made later on, যে আমি কি কৰোঁ, কেতিয়াবা আমি কিছুমান বস্তু কিনো, মষ্টলি লাইক বিজনেছ ডিলৰ ক্ষেত্ৰত হয়, ডাঙৰ ডাঙৰ বিজনেছ ডিলবোৰ, যে আমি বৰ্তমান সময়ত কিবা এটা বস্তু একচুৱেলি বুক কৰি থওঁ, অৰ্ডাৰ কৰি থওঁ, আৰু তাক আমি পে'মেণ্টটো কি কৰোঁ, পিছলৈকে দিওঁ, later on, and not at the point of time when the product or services is delivered to the customer. আৰু এনেকুৱা হয় যে যেতিয়া আমি লাইক বাই নাও পে লেটাৰ যেনেকুৱা অপশ্যন, চ' সেনেকুৱা টাইপৰ এটা চিষ্টেম, ইটছ লাইক ষ্টেণ্ডাৰ্ড অফ ডিফাৰ্ড পে'মেণ্ট। চ' ইট ইজ টেকিং কমডিটিছ অন ক্ৰেডিট, আৰু সেই সামগ্ৰীসমূহ কিহত লওঁ, ক্ৰেডিটেড লওঁ, অৰ্থাৎ আমি লোনত লওঁ বা ধাৰত লওঁ। একাউণ্ট অফ অল চাচ পে'মেণ্ট আৰ এক্সপ্ৰেছড ইন টাৰ্মছ অফ মানি, আৰু সেই কি কৰা হয়, সেইটো চবখিনিতো আমাৰ মানিৰ জৰিয়তে এটাক এক্সপ্ৰেছ কৰা হয়। The transaction between the creditors and debtors, অর্থাৎ যিয়ে প্রভাইড কৰে আৰু ডেপ্টৰ যিয়ে লয়, similarly do not involve instantaneous payments, অর্থাৎ তাক কি লগে লগে পেমেন্টটো কৰা নহয়। So there are cases of deferred payment, অর্থাৎ ফিউচাৰত পেমেন্টটো কৰিম। The debtor takes the loan today but repays it later on, অর্থাৎ কি বস্তুজনে আজি আমি কিবা এটা বস্তু কিনিলো বাট উই পে ইট লেটাৰ, আমি তাক পিছলৈকে দিম। চ' দ্য একাউণ্ট অফ দ্য ট্ৰেনজেকশ্যন ইজ মেইনটেইন ইন দ্য ফৰ্ম অফ মানি, আৰু এই বস্তুটো এতিয়া পচিবল হৈছে বিকজ অফ মানি, ডেট উই কেন মানি কি হিচাপে এজ এ ষ্টেণ্ডাৰ্ড অফ ডিফাৰ্ড পে'মেণ্ট, অৰ্থাৎ আমি বৰ্তমান বাই নাও পে লেটাৰ যিটো আমি কওঁ, সেইটো পচিবল হৈছে। কিন্তু বাৰ্টাৰ ছিষ্টেমৰ সময়ত এইটো জানো পচিবল হৈছিল, যে আজি আমি 5 কিলো ৰাইচ দিলোঁ, কোনোবাক এটা সি ছাগলী দিব আফটাৰ 1 year, আমি কেনেকৈ কৰিব পাৰোঁ, যে সি পিছলৈকে কেনেকৈ দিব, কিমান ডাঙৰ দিব, চ' এইটো এটা প্ৰব্লেম হৈ যায়। কিন্তু আমি বৰ্তমান সময়ত যে কিমান যে বাই এইটোৰ প্ৰাইচটো কিমান যে 15,000 ৰুপিজ, চ' আমি 15,000 তাক ধুনীয়াকৈ পিছত দি দিব পাৰোঁ। চ' সেইটোৱে আমাৰ মানি যে কি হিচাপে কাম কৰে, যে ষ্টেণ্ডাৰ্ড অফ ডিফাৰ্ড পে'মেণ্ট হিচাপে কাম কৰে। 4 নম্বৰ ফাংচনটো হৈছে যে মানি ফাংচন এজ এ ষ্ট'ৰ অফ ভেলু, এইটো এটা বহুত ইম্পৰ্টেণ্ট ফাংচন, আৰু এইটো যিটো আমাৰ বাৰ্টাৰ ছিষ্টেমত পচিবল হোৱা নাছিল, যে কমোডিটি মানি কেন নট বি ষ্ট'ৰ্ড আপ এজ ইট ডাজ নট হেভ ডিউৰেবিলিটি। যিহেতু আমি ৰাইচে হওক বা আমি এটা ছাগলীয়ে হওক, আমি হুইটে হওক, এই বস্তুটোক আমি লং টাৰ্মলৈকে তাক ছেভ কৰিব, ষ্ট'ৰ কৰিব ৰাখিব নোৱাৰোঁ। ছেভিং কেন নট বি ডান ইন দ্য ফৰ্ম অফ কমোডিটি অফ মানি, আমি সেই সময়ত কৰিব পাৰোঁ নোৱাৰোঁ, ডেফিনেটলি পচিবল নহয়। চ' ডিউৰেবিলিটি ইজ ওৱান অফ দ্য কেৰেক্টাৰিষ্টিক্স অফ মানি, আৰু ডিউৰেবিলিটি আমি অলৰেডি পাইছোঁৱেই যে এইটো এটা আমাৰ কি হয়, কেৰেক্টাৰিষ্টিক্স অফ মানিৰ এটা বৈশিষ্ট্য হয়। চ' ভেলু অফ গুডছ এণ্ড ছাৰ্ভিচেছ মে বি ষ্ট'ৰ্ড আপ ইন দ্য ফৰ্ম অফ মানি, আৰু সেই গতিকে আমি ৰাইচ 5 কুইণ্টেল ৰাইচ আমি সেইখিনিক বিক্ৰী কৰি তাৰ যিটো ভেলু, সেই ভেলুখিনিক আমি কি কৰিব পাৰোঁ, ষ্ট'ৰ কৰিব পাৰোঁ। বাট বাৰ্টাৰ ছিষ্টেমতো সেই ৰাইচখিনি ষ্ট'ৰ কৰিব লাগিছিল, যিটো পচিবল নহয় ফৰ এ লং পিৰিয়ড অফ টাইম। চ' এজ এণ্ড হোৱেন দ্য গুডছ এণ্ড ছাৰ্ভিচেছ আৰ নিডেড, মানি কেন বি ইজিলি কনভাৰ্টেড ইন টু দ'জ গুডছ এণ্ড ছাৰ্ভিচেছ। চ' আমি যদি সেই 5 কুইণ্টেল অফ ৰাইচ আমি তাক চেল কৰি সেই মানিখিনি আমি কি কৰিব পাৰোঁ, ছেভিং কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমি কি, আৰু যেতিয়া আমাৰ প্ৰয়োজন হ'ব, like when it's required, services are needed, so মানিখিনিক আমি কি তাক কনভাৰ্ট কৰিব পাৰোঁ, কিবা বস্তু আমাক লাগিল, যে 5 কুইণ্টেল ৰাইচ আমি বিক্ৰী কৰিলোঁ, চাপ'জ আমি 50,000 ৰুপিজ পালোঁ, আৰু সেইখিনি আমি থৈ দিলোঁ। এতিয়া আমাক পিছত এটা কি লগা হৈছে, এটা লেপটপ লগা হৈছে, চ' যেতিয়া আমাৰ প্ৰয়োজন আমি তাক ধুনীয়াকৈ আমি লেপটপটো কিনিব পাৰোঁ, ন' ইছ্যু। So however, money will continue to act as store of value as long as its own value does not fall rapidly, আৰু যেহেতু মানিৰ ভেলুটো আমি এনেকুৱা হয় যে ইয়েছ ফল হয়, ভেলুটো ডেফিনেটলি প্ৰাইচেছ অফ গুডছ এণ্ড ছাৰ্ভিচেছ বাঢ়ে। আজি আমি 2,500 পিছত 2026ত যি বস্তু কিনিব পাৰিছোঁ, হয়তো 2030ত আমি নোৱাৰোঁ ইমান বস্তু কিনিব, বাট ভেলুটো থাকিব ডেফিনেটলি, ইমানো নকমে। চ' ইফ এণ্ড when the value of money falls rapidly, money may be replaced by gold or silver or land as a store of value, আৰু যেতিয়া কৈছে যদি ইফ এণ্ড হোৱেন ভেলু অফ মানি ফলছ ৰেপিডলি, যদি ৰেপিডলি ফল হৈ থাকে, তেতিয়া আমি মানিখিনি কি কৰিব পাৰোঁ, আমি তাক ৰিপ্লেচ কৰিব পাৰোঁ, গ'ল্ড কিনি ৰাখিব পাৰোঁ, চিলভাৰ কিনি ৰাখিব পাৰোঁ, নাইবা লেণ্ড, যিটো মানুহে বিজনেছ পাৰপজত অলৰেডি কিনেই। আমি টকাখিনি মানুহে আমি কেছ হিচাপে নাৰাখোঁ, আমি চবেই ইনভেষ্ট কৰোঁ, আমি শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰোঁ, বা যিকোনো আমি কাম কৰোঁ এটাক, বা মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰোঁ। চ' এনেকুৱা বা আমি ফিক্সড ডিপ'জিট একাউণ্টত আমি ইনভেষ্ট কৰি দিওঁ, য'ৰ পৰা আমাৰ মেক্সিমাম ৰেট অফ ইণ্টাৰেষ্ট আমাৰ পোৱা যায়। চ' এনেকুৱা ধৰণৰ দ্য ফাৰ্ষ্ট 2 ফাংচন অফ মানি আৰ নন এজ দ্য প্ৰাইমাৰী ফাংচন অফ মানি, যিটো আমাৰ
প্ৰথম দুটা ফাংশন অৰ্থাৎ কি এটা হৈছে মিডিয়াম অফ এক্সচেঞ্জ আৰু এটা হৈছে স্ট্যান্ডার্ড অফ লাইক মেজারমেন্ট অফ ভ্যালু তাক কোৱা হয় মানিৰ প্ৰাইমাৰী ফাংশন বুলি কোৱা হয় আৰু যেটো আমাৰ লাস্ট দুটা আছে হেতু কোৱা হয় সেকেন্ডাৰী ফাংশন অফ মানি লাস্ট অৰ্থাৎ আমাৰ কি আছিল এটা হৈছে স্ট্যান্ডার্ড অফ ডিফার্ড পেমেন্ট আৰু এটা হৈছে আমাৰ স্টোর অফ ভ্যালু সো এই দুটা কোৱা হয় আমাৰ সেকেন্ডাৰী ফাংশন অফ মানি বুলি কোৱা হয় so apart from these four functions there are also certain contingent function of money. For example, money transfer from the rich may be utilized for the benefit of the poor, thereby reducing economic inequalities. অর্থাৎ এটো আমার কি হয় যেটো আমার গভর্নমেন্টে কৰি আছে যে মানি ট্রান্সফার ফ্রম দা রিচ আমি ট্রান্সফার কেনেকে কৰিব পাৰো গভর্নমেন্টে কি কৰি আছে গভর্নমেন্টে আমাৰ রিচ অৰ্থাৎ ধনী মানুহৰ ওপৰত কি কৰি আছে ট্যাক্স ইম্পোজ কৰি আছে আৰু সেই যিমান পৰিমাণে ট্যাক্স অৰ্থাৎ গভর্নমেন্টে ৰেভিনিউ কালেক্ট কৰে সেই টকাখিনি আকৌ দুখীয়া মানুহক পুৱাৰ পিপলৰ বেনিফিটছৰ বাবে পুৱাৰ পিপলক কি কৰি আছে হেবোৰ ডিস্ট্ৰিবিউট কৰি আছে বিভিন্ন ধৰণৰ আমাক সার্ভিস প্ৰভাইড কৰি আছে ফ্ৰী আমাক কি কৰিছে ফাইনান্সিয়াল এসিস্টেন্স বিভিন্ন ধৰণৰ স্কিমৰ জৰিয়তে মানুহক টকা প্ৰদান কৰিছে সো এবোৰ গভর্নমেন্টে কৰ পৰা পায় এবোৰ এই ধনী মানুহৰ ওপৰত কি কৰে ট্যাক্স ইম্পোজ কৰে আৰু সেই ট্যাক্সৰ জৰিয়তে এই টকাসমূহ কালেক্ট কৰে সো আজি আমি এইখিনি ডিসকাস কৰিছো নহলে ভিডিওটো বহুত ডাঙৰ হৈ পৰিব সো টাইপস অর ক্লাসিফিকেশন অর কাইন্ড অফ মানি এইখিনি আমি নেক্সট ক্লাছত আমাৰ পার্ট 3 ডিসকাস কৰিম সো আমাৰ গোটেই আমি ইকোনমিক্স খিনি কমপ্লিট হোৱাৰ পিছত আমি পলিটিক্যাল সায়েন্স আমি ডিসকাস কৰিম ধুনীয়াকে সো প্লিজ আমাৰ সৃষ্টি একাডেমি যি এই চেনেলটো সাবস্ক্রাইব কৰি দিব আৰু কমেন্ট এটা দিব যদি ভাল লাগিছে থ্যাংক ইউ অল এন্ড উইশ ইউ for your like a good result so সবে যেহেতু ফাইনাল এক্সাম ফাইনাল ইয়ার হয় সো ধুনিয়াকে পঢ়িবা আৰু যিমান পাৰা as far as possible so hard work others no option কোনো নাই so thank you all have a nice day ahead